নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ এটা পলিটিকেল আপডেট এবাৰ ৰাহুল গান্ধী খাখ্যা অজাপৰ নেতা লুৰিণজ্যোতি গগৈ আৰু মিত্ৰতাৰ পক্ষত এবাৰ অখিল গগৈ আউট হৈ লুৰিণজ্যোতি ইন হোৱাৰ পুনৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত ৰাহুল গান্ধীক সাক্ষাৎ কৰি অসমৰ কেইবাটাও জ্বলন্ত সমস্যাৰ বিষয়ে অৱগত কৰে লুৰিণজ্যোতি গগৈ আৰু ইতিমধ্যে সাংসদ গৌৰৱ গগৈ নেতৃত্বত দিল্লীত সাক্ষাৎ কৰে অজাপৰ সভাপতিগৰাকীয়ে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত অন্য এটা খবৰ দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ অজাপৰ ইতিমধ্যে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰিছে আৰু গৌৰৱ গগৈ জৰিয়তে সাক্ষাৎ ৰাহুল গান্ধীক আৰু ইতিমধ্যে ৰাহুল গান্ধীক কেইবাগৰাকীও নেতা তথা সাংসদৰ জৰিয়তে লগ কৰা দেখিবলৈ পোৱা গৈছে আৰু মিত্ৰতাৰ পক্ষত ৰাহুল গান্ধীৰে বৈঠকত আলোচনাৰ সম্ভাৱনা লুৰিণজ্যোতি গগৈ আৰু ইতিমধ্যে লুৰিণজ্যোতি গগৈ এবাৰ মিত্ৰতাৰ পক্ষত থিয় দিয়াৰ যথেষ্ট সম্ভাৱনা আছে অসমৰ বিভিন্ন জ্বলন্ত সমস্যাৰ বিষয়ে অৱগত লুৰিণজ্যোতি গগৈ আৰু অসমৰ সমস্যাসমূহৰ বিষয়ে এ টু জেড উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈ মিত্ৰতাৰ পক্ষত অখিল গগৈ আউট হৈ লুৰিণজ্যোতি হ'ব নেকি তাক লৈ এতিয়া ৰাজনৈতিক ক্ষেত্ৰত যথেষ্ট চৰ্চা দেখিবলৈ পোৱা গৈছে কিন্তু সামাজিক মাধ্যম যোগে ইতিমধ্যে ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে দুখন তথ্যচিত্ৰ আৰু ইয়াৰ লগতে সাংসদ গৌৰৱ গগৈয়ে কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে অসমৰ কেইবাগৰাকীও সাংসদ সহিতে ৰাহুল গান্ধীক সাক্ষাৎ কৰা দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈ আৰু ইয়াৰ মাজতে লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰিছে যে অসম চুক্তিৰ ৰূপায়ণ বিদেশী বহিষ্কৰণ কৰা অসমীয়াৰ সাংবিধানিক ৰক্ষা কবচ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সাধাৰণ ৰাইজক যিদৰে আভুৱা ভৰি থকা হৈছে যিদৰে অসম চুক্তি ৰূপায়ণ কৰিম বুলি তেওঁলোকে অসম চুক্তিৰ নামত উচ্ছেদ চলাইছে বা ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীয়ে যিদৰে অসমত হিটলাৰী শাসন চলাইছে সেই সন্দৰ্ভত ৰাহুল গান্ধীৰ সৈতে মত বিনিময় কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকা দেখিবলৈ পোৱা গৈছিল জগদীশ ভূঞা কমল নয়ন চৌধুৰী জিয়াউৰ ৰহমান ৰাজু ফুকন গৌৰৱ গগৈ সাংসদ ৰকিবুল হুছেইন সাংসদ পদ্মুত বৰদলৈকে আদি কৰি কেইবাগৰাকীও ব্যক্তি কালিৰ দিনটো লোকসভাৰ বিৰোধী দলপতি তথা সাংসদ ৰাহুল গান্ধীৰ সৈতে তেওঁলোকে বৈঠকত মিলিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে যি তেওঁলোকৰ এই বৈঠক সন্দৰ্ভত বিভিন্ন বিষয়ত আলোচনা হোৱাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পক্ষত থাকি একেলগে কাম কৰি যাব নেকি লুৰিণজ্যোতি গগৈ অখিল গগৈক মিত্ৰতাৰ পৰা বাহিৰ কৰি লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ সৈতে লগ হৈ কাম কৰি যাব নেকি তাক লৈ এতিয়া যথেষ্ট চৰ্চা চলা দেখিবলৈ পোৱা গৈছে কিয়নো অখিল গগৈ ইতিমধ্যে তেওঁলোকৰ যে বৈঠক সেই বৈঠকৰ বিষয়ে অৱগত নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত ইতিমধ্যে ৰাহুল গান্ধীৰ কিছু মন্তব্য আছে ক্ষমা কৰিব সাংসদ গৌৰৱ গগৈ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আজি আমাৰ লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই অসম জাতীয় পৰিষদ দলৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া কমল নাৰায়ণ চৌধুৰী ডাঙৰীয়া জগদীশ ভূঞা ডাঙৰীয়া চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়াৰ লগত এটা বৈঠকত উপস্থিত থাকিল য'ত আমাৰ কংগ্ৰেছ দলৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ময়ো উপস্থিত আছিলো এই বৈঠকৰ ভিতৰত ৰাহুল গান্ধী ডাঙৰীয়াৰ বৰ্তমান অসমৰ ৰাজনৈতিক পৰিস্থিতি লগতে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট NRC সম্পৰ্কে বহুতখিনি এটা ব্যাপক চৰ্চাত তেওঁলোকে ভাগ ললে বহুতখিনি কথা তেওঁ জানিবলৈ বিচাৰিলে এটা ভাল এটা চৰ্চা হ'ল অসম জাতীয় পৰিষদ দলে যোৱাকালি তেওঁ দিল্লীত মোৰ লগত লগ পাইছিল আৰু এদিনৰ ভিতৰত যে ৰাহুল গান্ধী ডাঙৰীয়াই তেখেতক লগ পাবলৈ যে এটা সময় ওলাই আনিলে আৰু ভালকৈ আজি পাৰে আমি আধা ঘণ্টা আমি বহিলো সেইটোৱে প্ৰমাণ কৰে যে ৰাহুল গান্ধী ডাঙৰীয়া যদিও বৰ্তমান দিল্লীত তেওঁ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ লৈ মাত মাতি আছে তথাপিও তেওঁ বৰ্তমান অসমলৈ অসম চুক্তিলৈ যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু পৰৱৰ্তী দিনতো আমাৰ লগত আৰু বহলকৈ বহি কংগ্ৰেছ দল কেনেদৰে অসমৰ ৰাইজৰ আশা সম্পূৰ্ণ কৰিব বিভিন্ন দল সংগঠনৰ লগত চৰ্চা মাধ্যম যোগেদি অসম চুক্তি আমি কেনেদৰে ৰূপায়ণ কৰিম আমাৰ পৰাও কিছু কথা তেওঁলোকে জানিবলৈ বিচাৰিলে সেই ইচ্ছা তেওঁলোকে প্ৰকাশ কৰিলে আৰু এতিয়া মই আমাৰ আজি এই দলৰ ভিতৰত যে সকলোৱে উপস্থিত থাকিল আমাৰ কংগ্ৰেছৰ সাংসদসকল আৰু অসম জাতীয় পৰিষদ দলৰ যে প্ৰতিনিধিসকল আহিছে আমাৰ ফলৰ পৰা আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যে ইমান সুন্দৰকৈ তেওঁলোকে নিজৰ কথাবোৰ
প্ৰকাশ কৰিলে লগে লগে কংগ্ৰেছৰ ওপৰত যে তেওঁলোকৰ আস্থা ৰাখিছে যে অসম চুক্তি যিদৰে ইয়াৰ পূৰ্বে তৰুণ গগৈদেৱৰ চৰকাৰ হিতেশ্বৰ শইকীয়াদেৱৰ চৰকাৰ প্ৰয়াত ৰাজীৱ গান্ধী দেৱে যিদৰে গুৰুত্ব সহকাৰে লৈছিল আগন্তুক দিনতো অসম চুক্তিয়ে কংগ্ৰেছ দলেহে গুৰুত্ব সহকাৰে আমি ৰাইজৰ মাজত লৈ যাবলৈ সক্ষম হ'ব পাৰোঁ।